এই মুহূৰ্তত অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণলৈ দিবলৈ লৈছোঁ ডাঙৰ খবৰ। আহি গ'ল 2024 চনৰ নতুন আঁচনি। এইখন আঁচনিত আবেদন কৰিলেই পোনপটীয়াকৈ বেংক একাউণ্টত লাভ কৰিব 10,000কৈ টকা। তো কোনবোৰ মানুহে আবেদন কৰিব পাৰিব, কেনেকৈ আবেদন কৰিব, বিস্তাৰিত জানিব বিচাৰিলে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। আৰু মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। আৰু ভিডিঅ'টো ভাল লাগিলে অনুগ্ৰহ কৰি আপোনালোকৰ বন্ধুবৰ্গকো চোৱাৰ কাৰণে সুযোগ প্ৰদান কৰাকৈ শ্বেয়াৰ কৰি দিওঁ। এতিয়াই তলৰ শ্বেয়াৰ অপশ্যনত ক্লিক কৰি অনুগ্ৰহ কৰি ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক। তো এতিয়া আপোনালোকক আঁচনিখনৰ বিষয়ে বিস্তাৰিত জনাইছোঁ। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে আঁচনিখনৰ বিষয়ে এনেকুৱা এখন আপডেট ইতিমধ্যে আমাৰ হাতত আহি পৰিছে। ইয়াতে লিখা আছে আগন্তুক 5 বছৰৰ বাবে 13,000 কোটি টকা ব্যয় সাপেক্ষে ৰূপায়ণ হ'ব প্ৰধানমন্ত্ৰী বিশ্বকৰ্মা যোজনা শীৰ্ষক অভিলাষী আঁচনিখন। এই আঁচনিয়ে প্ৰথম পৰ্যায়ত প্ৰায় 30 লাখ পৰিয়ালক উপকৃত কৰিব। তো ভাৰত চৰকাৰে এখন নতুন আঁচনি ঘোষণা কৰিছে। আঁচনিখনৰ নাম হ'ল প্ৰধানমন্ত্ৰী বিশ্বকৰ্মা আঁচনি। প্ৰধানমন্ত্ৰী বিশ্বকৰ্মা আঁচনিৰ অধীনতেই কিন্তু 15,000কৈ টকা লাভ কৰিব পাৰিব। তাৰপিছত আৰু লিখা আছে কেন্দ্ৰীয় চৰকাৰৰ 13,000 কোটি টকাৰ অভিলাষী প্ৰকল্প নিকটৱৰ্তী ৰাজহুৱা সেৱা কেন্দ্ৰত পঞ্জীয়ন। তো আপোনালোকে যদি আবেদন কৰিব বিচাৰে তেন্তে নিকটৱৰ্তী ৰাজহুৱা সেৱা কেন্দ্ৰত গৈ আবেদন কৰিব লাগিব। তাৰপিছত কোৱা হৈছে হিতাধিকাৰীসকলক প্ৰধানমন্ত্ৰী বিশ্বকৰ্মা প্ৰমাণ পত্ৰ আৰু পৰিচয় পত্ৰ প্ৰদান। তাৰপিছত কোৱা হৈছে দক্ষতা বিকাশ আৰু প্ৰশিক্ষণ। তাৰপিছত কোৱা হৈছে যন্ত্ৰ পাতি ক্ৰয়ৰ ক্ষেত্ৰত 15,000কৈ টকাৰ উদগনি প্ৰদান কৰিব বিশ্বকৰ্মা আঁচনিৰ অধীনত। তো কোনবোৰ মানুহে আবেদন কৰিব পাৰিব এতিয়া বিস্তাৰিত জনাইছোঁ। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব আৰু ৰিকুৱেষ্ট কৰিছোঁ প্লিজ শ্বেয়াৰ অপশ্যনত ক্লিক কৰি ভিডিঅ'টো এতিয়াই শ্বেয়াৰ কৰি দিয়ক। তো কোনবোৰ মানুহে আবেদন কৰিব পাৰিব এই বিষয়ত ইয়াতে কোৱা হৈছে যিবোৰ মানুহে কাঠমিস্ত্ৰী, নাও নিৰ্মাতা, অস্ত্ৰ শস্ত্ৰ নিৰ্মাতা, কমাৰ, হাতুৰী আৰু সঁজুলি নিৰ্মাতা, তলা নিৰ্মাতা, সোণাৰী, মৃৎশিল্পী, ভাস্কৰ্য শিল্পী, মুচিবা, জোতা চেণ্ডেল নিৰ্মাতা, ৰাজমিস্ত্ৰী, ঝুৰি, মেট, ঝাৰু নিৰ্মাতা, পৰম্পৰাগত পুতুল আৰু খেলৰ সামগ্ৰী নিৰ্মাতা, নাপিত, মালা নিৰ্মাতা, ধোৱা, দৰ্জী, মাছ ধৰা, জাল নিৰ্মাতা কামৰ লগত জড়িত হৈ আছে সেইসকল মানুহে প্ৰধানমন্ত্ৰী বিশ্বকৰ্মা আঁচনিত আবেদন কৰিব পাৰিব। আৰু যন্ত্ৰ পাতি ক্ৰয়ৰ বাবে 15,000কৈ টকা নিজৰ নিজৰ বেংক একাউণ্টত লাভ কৰিব পাৰিব। তো যিসকল মানুহে আঁচনিখনত আবেদন কৰিব বিচাৰে সেইসকল মানুহে এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। তেন্তে ইয়াৰ নেক্সট ভিডিঅ'ত আপোনালোকক আবেদন কেনেকৈ কৰিব সেই বিষয়ে জনাই দিবলৈ চেষ্টা কৰিম। তো আজি ইমানেই, ধন্যবাদ।